ক্লাছ আৰু গাৰ্লছ ফৰ গৰ্লছে 2024 চনতো আমি গাৰ্লছ ফৰ গৰ্লছ ইণ্টাৰ টি গাৰ্ডেন উইমেন ফুটবল চেম্পিয়নশ্বিপটো আৰম্ভ কৰিছোঁ আৰু এই চেম্পিয়নশ্বিপটো যোৱা ডিচেম্বৰ 21 তাৰিখৰ পৰা আৰম্ভ হৈ আছে। এটা ক্লাষ্টাৰ যিটো ডিব্ৰুগড় আৰু তিনিচুকীয়া ক্লাষ্টাৰ, সেই ক্লাষ্টাৰত য'ত 16টা টিমে অংশগ্ৰহণ কৰিছে আৰু আমি এইবাৰ 2025 চনত আমি এবাৰ 6টা ক্লাষ্টাৰ মাজত গোটেই খেলখন খেলাব বিচাৰিছোঁ। এটা ক্লাষ্টাৰ হৈছে যে ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰু দ্বিতীয় ক্লাষ্টাৰটো হৈছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট আৰু তৃতীয় ক্লাষ্টাৰটো হৈছে লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথৰ এটা পাৰ্ট লোৱা হৈছে ইয়াত আৰু ক্লাষ্টাৰ 4ত হৈছে চিৰাং, ধুবুৰী, বাক্সা, কোকৰাঝাৰ আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু ক্লাষ্টাৰ 5ত হৈছে শোণিতপুৰ, ওদালগুৰি, দৰং ডিষ্ট্ৰিক্ট লোৱা হৈছে আৰু বিশ্বনাথৰ এটা পাৰ্ট লোৱা হৈছে আৰু বৰাক ভেলী এটা ক্লাষ্টাৰ লোৱা হৈছে য'ত গোটেই বৰাক ভেলী যিমান ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। 19টা টিম টোটেল 19 ডিষ্ট্ৰিক্ট হ'ব আৰু ইয়াতে আমি প্ৰত্যেক ক্লাষ্টাৰতে 16টা টিম লোৱাৰ আমি প্লেন কৰিছোঁ য'ত নেকি আমাৰ 96টা টিমৰ আমি ভাবি আছোঁ যে গোটেই খেলখনত যিটো গাৰ্লছ ফৰ গৰ্লছ এতিয়া আহিবলগীয়া খেল আছে সেই খেলত অংশগ্ৰহণ কৰিব আৰু এতিয়া ক্লাষ্টাৰ লেভেল খেলবিলাক আমাৰ আৰম্ভ হৈছে। যোৰহাট ক্লাষ্টাৰত আমাৰ 18-19 তাৰিখে হ'ব। লগতে যিটো তৃতীয় ক্লাষ্টাৰ লখিমপুৰ ক্লাষ্টাৰত 17, 18, 19 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু বাকীকেইটা ক্লাষ্টাৰত এতিয়ালৈকে ডেট ফিক্স হোৱা নাই কিন্তু আমি কানেকশ্যন কৰি আছোঁ সেইবিলাকৰ লগত আৰু যি মেইন ফাইনেল চেম্পিয়নশ্বিপটো হ'ব গাৰ্লছ ফৰ গৰ্লছৰ তো সেই গাৰ্লছ ফৰ গৰ্লছৰ মেইন ফাইনেল খেলখন হ'ব আপোনাৰ 2025 চনৰ লাষ্টৰ ফালে আমি প্লেন কৰিছোঁ। এতিয়া ক্লাষ্টাৰ লেভেল খেলবিলাক হৈ আছে আৰু গাৰ্লছ ফৰ গৰ্লছ যিটো এটা মূল উদ্দেশ্য হৈছে আমি গোটেই খেলখন প্ৰত্যেক বছৰে যে পাতি আছোঁ আমি কিয় পাতি আছোঁ 2020 চনৰ পৰাই আমি এই খেলখন পাতি আছোঁ। প্ৰথম আৰম্ভ কৰিছিলোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টত টহনাগাঁও টি ষ্টেট আৰু বিশাকপি চাহ বাগিচা দুখন বাগানৰ মাজত। তাৰপিছতে আমাৰ সেই সময়তে ক'ভিড আহিছিলে য'ত নেকি আমি দেখিছিলোঁ যে বহুতখিনি ল'ৰা ছোৱালী সেই সময়ত স্কুল এৰি দিছিলে য'ত স্কুলৰ পৰা বঞ্চিত হৈছিলে। গাৰ্লছ ফৰ গৰ্লছ ফুটবল টুৰ্ণামেণ্ট ফুটবল চেম্পিয়নশ্বিপ যি হৈছিলে তাৰে আৰতি মুণ্ডা বুলি এগৰাকী ছোৱালী যি ৰাজালী ফুটবল উইমেন্স ফুটবল টিমৰ আছিলে তাই বেষ্ট প্লেয়াৰ পাইছিলে। এইবাৰ ভাল এটা খবৰ যে তাই ইণ্ডিয়াৰ কাৰণে চিলেক্ট হৈছে আৰু তাই ট্ৰায়েল কাৰণে গৈ আছে।